চাওক, পোনপ্ৰথমে মই দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু অসমৰ সৰ্বকালৰ জনপ্ৰিয় দক্ষ আৰু আমাক সন্মুখৰ পৰা নেতৃত্ব দি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোৰ প্ৰতি পূৰ্ণ আস্থা আৰু বিশ্বাস ৰাখি দলৰ প্ৰাৰ্থিত্ব দ্বিতীয়বাৰৰ বাবে মোক প্ৰদান কৰিছে, গতিকে তেখেতসকলক মই কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে মই ডুমডুমাবাসী ৰাইজক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। ডুমডুমাবাসী আমাৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। তেখেতসকলৰ যথেষ্ট মৰম চেনেহ মই বিগত 5টা বছৰত অন্তৰৰ পৰা পাইছোঁ আৰু মোৰ বিশ্বাস আছে যে নিৰ্বাচনী যি যুঁজ অহা 9 তাৰিখে, যি 9 এপ্ৰিল তাৰিখে নিৰ্বাচন আছে, সেই নিৰ্বাচনত ডুমডুমাবাসী ৰাইজে মোক অন্তৰেৰে আঁকোৱালি লৈ তেখেতসকলৰ আশীৰ্বাদ মোক দিব বুলি মই দৃঢ় বিশ্বাসী। বিগত 5টা বছৰত ডুমডুমাৰ এগৰাকী প্ৰতিনিধি হিচাপে ৰাইজৰ আশীৰ্বাদ হিৰত লৈ মই ডুমডুমাৰ উন্নয়নৰ কাৰণে কাম কৰি যাবলৈ মই চেষ্টা কৰিছিলোঁ। কিমান সফল হৈছোঁ বিফল হৈছোঁ তাৰ বিচাৰ ৰাইজে কৰিব আৰু আগন্তুক সময়ত মই ডুমডুমাৰ কাৰণে যথেষ্ট সপোন, যথেষ্ট আশালৈ আগবাঢ়িব খুজিছোঁ, কাৰণ মই ডুমডুমাৰ সন্তান আৰু ডুমডুমাৰ উন্নতিয়ে মোৰ প্ৰাথমিক লক্ষ্য আৰু সেই লক্ষ্য আমি ইতিমধ্যে স্থিৰ কৰি বিগত 5টা বছৰত কাম কৰি যাবলৈ যত্ন কৰিছোঁ। আগন্তুক দিনবিলাকত তাতকৈও বেছি ডুমডুমাক আগুৱাই লৈ যোৱাৰ লক্ষ্যৰে মই আগবাঢ়ি যাম। ৰাইজৰ মৰম চেনেহ আছে, সেইকাৰণে মই বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ আৰু এই 5টা বছৰত ৰাইজৰ যেনেধৰণৰ মৰম চেনেহ মই পাইছোঁ, কেৱল দলৰ ভিতৰতে নহয়, ডুমডুমাৰ সকলো শ্ৰেণীৰ ৰাইজ, সকলো জাতি ধৰ্মৰ ৰাইজৰ মই মৰম চেনেহ পাইছোঁ। সেইটো মোৰ বাবে কপাল বুলি ক'ব লাগিব, মোৰ বাবে ভাগ্য বুলি ক'ব লাগিব। মই ডুমডুমাবাসী ৰাইজৰ ওচৰত নতশিৰে মই সেৱা জনাই তেওঁলোকৰ আশীৰ্বাদ কামনা কৰিছোঁ।